যি আমাৰ ল'ৰা জন্মদিন আছিলে সেইদিনা খোৱা বোৱাখিনি দিবলৈ অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ, থাকি গ'ল। সেইকাৰণে আজি বোলো অকণমান দি দিওঁ। সকলোকে খোৱা বোৱা কি দিব পাৰিছোঁ নাজানো, তেওঁলোকে ভালেই হৈছে বুলি কৈছে। বনোৱাখিনিও আপোনালোকক দিলোঁ, সকলোখিনি দিলোঁ। খোৱা বোৱাখিনি অকণমান সাঁচি ৰাখিলোঁ, কেতিয়াবা নিজৰ কাৰণেও হ'ব, চাবলৈ ভাল লাগে। যিহেতু এনেকুৱা অনুষ্ঠান তেনেকৈ পাতি থকা নহয়, সেইকাৰণে বহুতখিনি মানুহ মাতিবলৈ থাকিয়ে গ'ল বাৰু। কোনোবাই বেয়া পাইছে হয়তো, এতিয়াও মোক কয় লগ পালে, কিন্তু সকলোকে মতাটো সম্ভৱ নহয়, কাৰণ বহুত বেছি ডাঙৰকৈ পতা নাই, এনেই অকণমান সৰুকৈ থলোঁ আৰু যেন তেন। সুযোগ সুবিধা সময় কেতিয়াবা মিলিলে হয়তো আকৌ তেনেকৈ আয়োজন কৰিম। মোৰ ভিডিঅ'খিনি চাই আপোনালোকে কেনেকুৱা পায় জনাবচোন। সকলোখিনি যিখিনি মাতিছিলোঁ সকলোখিনি আহিল, আৰু ইয়াত গোটেই আমাৰ পৰিয়ালখিনি বুলি ক'বই পাৰি। 2-4 ঘৰ মানুহে আমাৰ পৰিয়ালৰ নহয়, কিন্তু গোটেই পৰিয়ালখিনিৰে তথাপিও বহুতখিনি থাকিয়ে গ'ল পৰিয়ালৰ। ফাৰ্ষ্ট বেঞ্চ, ছেকেণ্ড বেঞ্চ সেইখিনি খাইছে, সেইফালে তলতো দিছে। আৰু যিকেইজন ল'ৰাই সকলোতে আমাক লাগি ভাগি দিয়ে, তেওঁলোকেই লাগিছে দিয়া, থোৱা, বনোৱা গোটেইখিনি তেওঁলোকে আমাক বহুত সহায় কৰি যায় প্ৰতিটো মুহূৰ্ততে। সেইকাৰণে হয়তো আমাৰ ইমান কষ্ট পাবলগীয়া নহয় বাৰু। আৰু তেওঁলোকৰ কামতো আমি থাকোঁৱে প্ৰতি মুহূৰ্ততে। তেওঁলোকে বহুতখিনি আমাক সহায় কৰিছে, আপোনালোকে আগৰ ভিডিঅ'ত দেখিছেই। প্ৰতিটো মুহূৰ্ততে তেওঁলোকে আমাক সহায় কৰি যায়।